আমি বানত পুৰা তিনিলে ডুবি পানী ৰাস্তাত থাকিলো। দীক্ষপৰীয়া নামঘৰ 10 নং ৱাৰ্ডৰ হয় আৰু আমি 15,000 যিটো মুখ্যমন্ত্ৰীয়ে দিছিলে সেইটো আমাৰ একাউণ্টত সোমোৱা নাই। যিবোৰ মানে পাব লাগিছিলে এইবোৰ মানে আমি পোৱা নাই, যিবোৰ মানে পাব নালাগে সেইবোৰ মানুহৰ কিছুমানৰ একাউণ্টত সোমাইছে বুলি আমি গম পাইছো। সেইটো কাৰণে আমি ডিচি ছাৰৰ ওচৰত আমি কাগজ দিবলৈ আহিছো। আজি গম পাইছো কিন্তু শুনিছো আমুকে বানপানীত ডুবা নাই যদিও পাই গৈছে, কিন্তু আমি এতিয়া নামৰ সৈতে কবলৈ নোৱাৰো, গম নাপাওঁ। পৌৰসভাৰ মানুহ পদক্ষেপ গ্ৰহণ কৰিছিলে নেকি? পৌৰসভা মানুহে কোনো পদক্ষেপ কৰা নাই। আমি কিন্তু দিছিলো ফুকননগৰ LP স্কুলৰ অংগনবাড়ী মাষ্টৰনীৰ হাতত, কিন্তু তেওঁলোকে লিষ্ট দিছো বুলি কৈছে। আজিলৈকে বৰ্তমান আমাৰ 6 তাৰিখ হৈ গ'ল, সোমোৱা নাই 15,000 টকা। আমি অনুৰোধ কৰিব বিচাৰিছো যে আমাক সেই 15,000টো দিয়ক। আমি মাটি অলপ পেলাই হলেও ঘৰটো আমি ঠিক কৰিব পাৰো। টিংবোৰ আমাক গোটেই বান্দৰে ফুটা কৰিছে, বৰষুণ দিলে থাকিব ন, বানপানীৰ অৱস্থা নাই। আপুনি আমাক অনুগ্ৰহ কৰি আমাৰ ঘৰবোৰ চেকিং কৰক, কি ধৰণে আছো আমি। পানাকান্দাতো হলো আৰু বৰষুণৰ পানীৰ পৰা বান্দৰে পুৰা আমাৰ অনিষ্ট কৰি দিছে। সেয়েহে মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিছো আমাক সহায় কৰক।